এয়া হৈছে আমাৰ চাপানালাৰ আদৰ্শ নামঘৰ আৰু আমাৰ আদৰ্শ নামঘৰত দুদিনীয়া কাৰ্যসূচীৰে সুন্দৰকৈ ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত হৈ গৈছে আৰু সৌ আচাকচোন আমাৰ বাৰীৰ পৰা কিমান ধুনীয়াকৈ শুনি থাকোঁ। মই ছেক্ৰেটাৰী আছিল যিহেতু নামঘৰত অনবৰতে লাগি থাকিব লগা হৈছিল। মই বৰ বিশেষকৈ নামঘৰত বেছি সময় থাকিব পৰা নাছিলোঁ। যিকণ সময় পাওঁ সন্ধিয়া অকণমান লাগি দিছিলোঁ আৰু ল'ৰাক লৈ তেনেকৈ অনবৰত থাকিবলৈও মোৰ দিগদাৰ, কিন্তু মই ঘৰৰ গ্ৰিলৰ ওচৰৰ পৰাই সকলোবোৰ ধুনীয়াকৈ শুনি আছিলোঁ আৰু এনেকৈ মোবাইলত অকণমান সাঁচি ৰাখিছিলোঁ। শুনকচোন। এয়া ভাগৱতৰ সন্মুখ ভাগ, পতাকা উত্তোলনকে আদি কৰি বিভিন্ন আছিলে। ভাইটি ৰৈ আছে, এওঁলোক গৈ আছে আৰু সকলোবোৰ এনেকৈ অকণ অকণ কেমেৰাত বন্দী কৰি ৰাখিছিলোঁ আৰু ইয়াকে চাকি বন্তি জ্বলাইছিলোঁ সন্ধিয়া সময়ত আৰু পৰিৱেশটো চাওকচোন। এনেকৈ মিনি ভ্লগ আকাৰে অকণমান সাঁচি ৰাখিলোঁ। এয়া মই, মোৰ ল'ৰা, তাৰপিছত এয়া বৌ, বাইদেউ, দাদা, এওঁ সকলো এয়া কেমেৰাত মই এনেকৈ অকণ অকণ ৰাখি থৈছোঁ। এয়া বাইদেউ আৰু ভিনদেউ, তেওঁলোকো আহিছিল ভাগৱতত চাকি জ্বলাবলৈ। নাম সামৰণি হৈছিল। মই ৰাতিহে যাব পাৰিছিলোঁ বন্তি প্ৰজ্বলনৰ সময়ত। দিনৰ ভাগত মই এনেকৈ ঘৰৰ পৰা চাই থাকিব লগা হৈছিল যিহেতু নামঘৰতে এওঁ আছিল কৈছোৱে, আৰু মিনি ভ্লগ আকাৰে ঘৰৰ পৰাই অকণমান সাঁচি ৰাখিলোঁ। সন্ধিয়া বৰ সুন্দৰকৈ বন্তি প্ৰজ্বলন কৰিছিলোঁ সকলোৱে আৰু ইমান ধুনীয়া লাগিছিল চাওকচোন। নহয়, এনেই উঠাই থৈছোঁ।